रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক সকলোকে জনাইছোঁ আমি শান্তি বৰ্ষণৰ আহ্বান, সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, মহান আল্লাহৰ প্ৰত্যক্ষ সহযোগিতাৰ ফলত আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই আহি আছোঁ এই কোৰাণ মজিদৰ অসমীয়া অনুবাদ ও চৰ্চা। মহান আল্লাহৰ সহায় অবিহনে আমাৰ এই কাৰ্যৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাটো আমাৰ বাবে কেতিয়াও সম্ভৱ নহয় বুলি আমি বিশ্বাস কৰোঁ। যি কি নহওক, মহান আল্লাহৰ সেই সহায়ৰ ফলশ্ৰুতিত আলহামদুলিল্লাহ আমাৰ এই ধাৰাবাহিকতাৰ শিতানত আমি আজি আহি 282 নং খণ্ডত উপনীত হৈছোঁ। ইনশাআল্লাহ আমাৰ আজিৰ এই 282 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোৰাণ মজিদৰ আন এক অন্যতম সূৰা মাৰিয়াম। কোৰাণ মজিদৰ 19 নং সূৰা এই মৰিয়াম সৰ্বমুঠ 98টি আয়াত বিশিষ্ট। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকক আহ্বান জনাইছোঁ, আহক প্ৰত্যেকেই আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰআনৰ কথা বতৰাসমূহৰ মাজলৈ। প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ এই প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাই আপোনালোকে আমাৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ ভিডিঅ'সমূহ আপোনালোকে দৰ্শন কৰিছে। সেয়েহে আমি আপোনালোকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমি আপোনালোকক আহ্বান জনাব বিচাৰিছোঁ আমাৰ দৰ্শকবৃন্দসকলৰ প্ৰতি, যিসকল দৰ্শকৰ আল্লাহৰ এই কথা বতৰাবোৰ শুনাৰ পাছত কেৱল যে আমাৰ একমাত্ৰ পথৰ পৰাই শুনিব লাগিব এনেধৰণৰ নহয়। আল্লাহৰ কথা বতৰাসমূহ শুনাৰ পাছত, আল্লাহৰ কথা বতৰাসমূহ পঢ়াৰ পাছত যদি আপোনালোকক আল্লাহৰ কথা বতৰাই স্পৰ্শ কৰিছে আপোনালোকৰ অন্তৰত, তেন্তে ইনশাআল্লাহ আপোনালোক নিশ্চিত হৈ যাব ই আল্লাহৰ আপোনালোকৰ প্ৰতি কৰা এক কৰোণা। যিহেতু মহান আল্লাহে ইতিমধ্যে বহুবাৰ ঘোষণা কৰিছে, যিসকল প্ৰকৃততে আল্লাহৰ আয়াতৰ অগ্ৰাহ্যকাৰী, তেনে লোকসকলক আল্লাহে চকু থাকিও অন্ধ কৰি দিয়ে, কাণ থাকিও কলা কৰি দিয়ে, মুখ থাকিও বোবা কৰি দিয়ে, অন্তৰ থাকিও বুজিব নোৱাৰা কৰি দিয়ে। কিন্তু কোৰাণৰ কথা বতৰাই যদি আমাৰ দৰ্শকবৃন্দৰ হৃদয়ত স্পৰ্শ কৰিছে, তেন্তে আমি আহ্বান জনাম, এই সুযোগ আপোনালোকে কাহানিও নেৰিব। এই স্পৰ্শ প্ৰকৃততে আল্লাহৰ পৰা অহা প্ৰত্যক্ষভাৱে আপোনাৰ মোৰ বাবে এক কৰোণা। গতিকে আল্লাহৰ এই কৰোণাক সাৰথি কৰি লৈ আহক আমি প্ৰত্যেকেই আল্লাহৰ দ্বাৰা নাজিলকৃত এই কথা বতৰাসমূহ দৃঢ় বিশ্বাস সহকাৰে গ্ৰহণ কৰিবৰ বাবে আল্লাহৰ কিতাপৰ মাজলৈ সোমাই যাওঁ আৰু কিতাপৰ যি আদেশ নিষেধসমূহ আমাৰ বোধগম্য হ'ব, আমি যিবোৰ বুজিব পাৰিম, প্ৰত্যেকটো তেনেধৰণৰ আদেশ নিষেধ আমি আমাৰ জীৱনত বাস্তৱায়ন কৰাৰ বাবে আহক ইনশাআল্লাহ আমি প্ৰত্যেকেই চেষ্টা কৰোঁ। যিয়েই প্ৰকৃততে আল্লাহৰ এই কথা বতৰাসমূহৰ মাজলৈ দিনক দিনে সোমাই যাব, তেনে যিকোনো ব্যক্তিৰে মানসিক অৱস্থিতি ক্ৰমান্বয়ে লাহে লাহে এনেধৰণে আল্লাহে পৰিৱৰ্তন কৰি আনিব, যি কথা আপুনি নিশ্চিতভাৱে প্ৰত্যেক মানুহে নিজেই উপলব্ধি কৰিবলৈ সক্ষম হ'ব। গতিকে এই ক্ষেত্ৰত নিশ্চিতভাৱে আল্লাহে আমাক সহায় কৰিব, আমাক সঠিক পথত আগুৱাই লৈ যাবৰ বাবে।
গতিকে সেই আশা মনত লৈ আমিও আমাৰ এই চেষ্টা অব্যাহত ৰাখিছোঁ আল্লাহৰ কথা বতৰাসমূহ ওপৰত আমাৰ বিশ্বাস সুদৃঢ় কৰিবলৈ। আমি চেষ্টা কৰিছোঁ আদেশ নিষেধসমূহ বাস্তৱায়ন কৰিবলৈ, আৰু আমি চেষ্টা কৰিছোঁ আল্লাহৰ এই কথা বতৰাসমূহ সাধাৰণ জনগণৰ মাজলৈ লৈ যোৱাৰ বাবে। এই ক্ষেত্ৰত হয়তো সমাজৰ পৰা প্ৰত্যক্ষ উৎসাহ, প্ৰত্যক্ষ সঁহাৰি আপুনি নাপাব পাৰে বা নোপোৱাটো স্বাভাৱিক। তেনে বিষয়বস্তুবোৰক প্ৰকৃততে এৰাই চলি কেৱল আৰু কেৱল আল্লাহৰ সৈতে আমাৰ যোগাযোগ সুদৃঢ় কৰাৰ বাবে আহক আমি প্ৰত্যেকেই আমাৰ চেষ্টা অব্যাহত ৰাখোঁ। আহক ইনশাআল্লাহ আমি আমাৰ আজিৰ এই 282 নং খণ্ড আমি আৰম্ভ কৰিব লৈছোঁ 19 নং সূৰা মৰিয়মৰ 1 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কাফ হা ইয়া আইন সাদ। মহান আল্লাহে এই 19 নং সূৰা মৰিয়ম আৰম্ভ কৰিছে 5টি বিচ্ছিন্ন আখৰৰ দ্বাৰা, যাক আমি আৰবীত হুৰুফে মুকাত্তাআত বুলি কওঁ। আৰু এই 5টি বিচ্ছিন্ন আখৰক আল্লাহে এটি আয়াত হিচাপে গণ্য কৰিছে। গতিকে আল্লাহে এই 5টি বিচ্ছিন্ন আখৰেৰে এটি আয়াত আৰম্ভ কৰি পৰৱৰ্তী 2 নং আয়াতত আল্লাহে কৈছে যিকৰু ৰাহমাতি ৰাব্বিকা আবদাহু জাকাৰিয়া। আলোচনা, এটি আলোচনা, ৰোমন্থন। ৰাহমাতি ৰাব্বিকা, তোমাৰ প্ৰতিপালকৰ কৰোণাৰ আলোচনা, কৰোণাৰ ৰোমন্থন। আবদাহু জাকাৰিয়া, এই কৰোণা কাৰ প্ৰতি? আবদাহু জাকাৰিয়া, তেখেতৰ বান্দা জাকাৰিয়াৰ প্ৰতি কৰা কৰোণাৰ এক আলোচনা, এক ৰোমন্থন। এতিয়া এই কৰোণাৰ বিষয়ে উল্লেখ কৰি পৰৱৰ্তী 3 নং আয়াতত আল্লাহে কৈছে ইজ নাদা ৰাব্বাহু, যেতিয়া তেওঁ প্ৰাৰ্থনা কৰিছিল, আহ্বান কৰিছিল, ৰাব্বাহু, তেখেতৰ প্ৰতিপালকক, অৰ্থাৎ জাকাত। বিষয়বস্তু যিহেতু জাকাৰিয়া আলাইহিছ সালামক লৈ আল্লাহে আৰম্ভ কৰিছে, গতিকে তেওঁৰ বিষয়ে কৈছে ইজ নাদা ৰাব্বাহু, যেতিয়া তেওঁ আহ্বান কৰিছিল, প্ৰাৰ্থনা কৰিছিল তেওঁৰ প্ৰতিপালকৰ প্ৰতি, নিদাইন খাফিয়ান, গোপনে গোপনে তেখেতৰ প্ৰতিপালকক আহ্বান জনাইছিল। গোপনে গোপনে তেখেতৰ প্ৰতিপালকৰ প্ৰতি তেখেতে প্ৰাৰ্থনা কৰিছিল। আৰু এই গোপন প্ৰাৰ্থনা উল্লেখ কৰি পৰৱৰ্তী আয়াতত আল্লাহে কৈছে কালা, প্ৰাৰ্থনাৰ বিষয়বস্তু। কালা, যেতিয়া জাকাৰিয়া আলাইহিছ সালামে কৈছিল ৰাব্বি, হে মোৰ প্ৰতিপালক, ইন্নী, নিশ্চয় মোৰ, ৱাহানাল আজমু মিন্নী, হে মোৰ প্ৰতিপালক, নিশ্চয় মোৰ হাড়বোৰ দুৰ্বল হৈ পৰিছে। ৱাস্তালাৰ ৰাসু শাইবান, আৰু মোৰ চুলিবোৰ বগা ৰঙৰ হৈ পৰিছে, অৰ্থাৎ পকি গৈছে। ইয়াৰ পৰা এটি দিশ একেবাৰে স্পষ্ট হৈ পৰিছে, যি সময়ত জাকাৰিয়া আলাইহিছ সালামে এই গোপন প্ৰাৰ্থনা তেখেতৰ প্ৰতিপালকৰ সৈতে কৰাৰ বিষয়ে উল্লেখ কৰিছে, সেই সময়টিত জাকাৰিয়া আলাইহিছ সালাম বাৰ্ধক্যত আহি উপনীত হৈছিল। সেয়েহে তেওঁ কৈছে যে মোৰ হাড়বোৰ দুৰ্বল হৈ পৰিছে আৰু মোৰ চুলিবোৰ বগা ৰঙৰ হৈ পৰিছে। ৱালাম আকুন
বিদুআইকা ৰাব্বি শাকিয়ান। লগে লগে তেখেতে এই কথাও কৈছে যে ৱালাম আকুন, আৰু মই কেতিয়াও হোৱা নাই, বিদুআইকা ৰাব্বি শাকিয়ান, মোৰ প্ৰতিপালকৰ প্ৰতি কৰা প্ৰাৰ্থনাত মই কেতিয়াও নিৰাশ হোৱা নাই। এই কথাও গোপনে গোপনে কিন্তু জাকাৰিয়া আলাইহিছ সালামে তেখেতৰ প্ৰতিপালকৰ প্ৰতি স্পষ্টভাৱে তেখেতৰ মত প্ৰকাশ কৰি কৈছে যে মই কেতিয়াও মোৰ প্ৰতিপালকৰ প্ৰতি কৰা প্ৰাৰ্থনাত মই কেতিয়াও নিৰাশ হোৱা নাই। তাৰ পাছৰ আয়াতত কৈছে ৱা ইন্নী খিফ্তু, তেখেতৰ মূল বিষয়বস্তুটো আল্লাহৰ আগত এনেধৰণে দাঙি ধৰিছে। প্ৰথমতে তেখেতৰ বাৰ্ধক্যৰ কথা ক'লে, তাৰপিছত কৈছে যে ৱা ইন্নী খিফ্তু, আৰু নিশ্চয় মই শংকিত হৈছোঁ, ভয় খাইছোঁ। কি বিষয়ত ভয় খাইছে? আল মাৱালি, মোৰ উত্তৰাধিকাৰী সন্দৰ্ভত মই শংকিত হৈছোঁ, মই ভয় খাইছোঁ। মিন ৱাৰাই, মোৰ পাছত হ'বলগীয়া উত্তৰাধিকাৰী সন্দৰ্ভত মই শংকিত হৈছোঁ, ভয় খাইছোঁ। ৱাকানাতিল আমৰাতি আকিৰান, যিহেতু মোৰ স্ত্ৰী আকিৰান, যিহেতু বন্ধ্যা, বাৰ্ধক্যজনিত কাৰণতেই হওক বা যি কাৰণতেই নহওক তেখেতে প্ৰকাশ কৰিছে নিজৰ বাৰ্ধক্যতাৰ বিষয়ে প্ৰকাশ কৰি। তাৰ পাছত কৈছে যে মই শংকিত হৈছোঁ মোৰ পৰৱৰ্তী উত্তৰাধিকাৰীৰ সন্দৰ্ভত, যিহেতু মোৰ স্ত্ৰীও ইতিমধ্যে বন্ধ্যা। গতিকে প্ৰাৰ্থনা এনেধৰণৰ আছিল, ফাহাবলি, গতিকে মোক দান কৰা তুমি, মিল্লাদুনকা, প্ৰত্যক্ষভাৱে তোমাৰ পৰা মোক তুমি দান কৰা, ৱালিয়ান, এজন উত্তৰাধিকাৰী। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি সাধাৰণতে উত্তৰাধিকাৰী বিষয়বস্তু যেতিয়া আমাৰ মনলৈ আহে, সাধাৰণভাৱে মানুহৰ মৃত্যুৰ পাছত সেই ব্যক্তিয়ে এৰি যোৱা ধন সম্পত্তি, টকা পইচা ইত্যাদিৰ উত্তৰাধিকাৰীৰ দিশটোহে প্ৰকৃততে আমাৰ মনলৈ আহে। কিন্তু জাকাৰিয়া আলাইহিছ সালামে শংকিত হোৱা উত্তৰাধিকাৰীৰ বিষয়টো কিন্তু সম্পূৰ্ণ পৃথক। ইয়াত কোনো তেখেতৰ ধন সম্পত্তি, টকা পইচাৰ উত্তৰাধিকাৰীৰ সন্দৰ্ভত তেখেত প্ৰকৃততে শংকিত হোৱা নাছিল। তেখেত শংকিত হৈছিল যিহেতু জাকাৰিয়া আলাইহিছ সালাম আল্লাহৰ এজন দায়িত্বশীল নবী আছিল, ৰচুল আছিল। গতিকে যিহেতু তেওঁ বাৰ্ধক্য অৱস্থাত আহি পৰিছে, গতিকে তেওঁৰ পাছত এই নবুৱত বা ৰিচালতৰ উত্তৰাধিকাৰী কোন হ'ব, সেই দিশটোক লৈহে প্ৰকৃততে শংকিত হৈছিল। আৰু ইয়াৰ সূত্ৰ যদি আমি বিচাৰিবলৈ যাওঁ, আমি যাব লাগিব সূৰা আল বাকাৰাৰ। ইতিমধ্যে আমি এই বিষয়বস্তুবোৰ আমাৰ চৰ্চাত আনিছিলোঁ। সূৰা আল বাকাৰাত ইব্ৰাহিম আলাইহিছ সালামৰ এটি দোৱা আছিল, 128 নং আয়াতটি আমি ইতিমধ্যে চৰ্চালৈ আনিছোঁ। প্ৰসংগৰ লগত যিহেতু সংগতি আছে, সেইবাবে আমি আপোনালোকক ক্ৰছ ৰেফাৰেঞ্চ হিচাপে আনিব বিচাৰিছোঁ। দোৱাটি আছিল ৰাব্বানা, ইব্ৰাহিম আলাইহিছ সালামৰ দোৱা আছিল, হে মোৰ প্ৰতিপালক, ৱাজআলনা মুছলিমাইনি লাকা, দুজন ইব্ৰাহিম আলাইহিছ সালাম আৰু তেখেতৰ পুত্ৰৰ সন্দৰ্ভত কৈছে, ৱাজআলনা, আমাক দুয়োজনকে তুমি কৰি দিয়া, মুছলিমাইনি লাকা, তোমাৰ বাবে সমৰ্পিত কৰি দিয়া।
তাৰ পাছত কৈছে ওয়ামিন জুৰৰিয়াতিনা, বিষয়বস্তু ইয়াতে আছে, আৰু আমাৰ বংশধৰসকলৰ পৰা উম্মাতান, এটি ধাৰা, বংশৰ ধাৰা তুমি গঢ় দিয়া, এটি বংশৰ ধাৰাকো মুছলিমাতাল্লাকা, তোমাৰ প্ৰতি সমৰ্পিত কৰা, ৱা আৰিনা, আৰু আমাক তুমি দেখুওৱা, মানাচিকানা, আমাৰ কৰণীয় কাম কাজসমূহ তুমি আমাক দেখুৱাই বুজাই দিয়া, ৱাতুব আলাইনা, আৰু আমাৰ প্ৰতি তুমি দৃষ্টি দিয়া, ইন্নাকা, নিশ্চয় তুমি, আন্তাত তাৱাবুৰ ৰহিম, অনুতপ্তকাৰীসকলৰ প্ৰতি নিশ্চয় তুমি যথেষ্ট কৰোণাময়। এতিয়া এই সূত্ৰ, এই আয়াতটিক যদি আমি সূত্ৰ হিচাপে লওঁ, তেন্তে ইব্ৰাহিম আলাইহিছ সালামৰ এটি আল্লাহৰ প্ৰতি দোৱা আছিল। প্ৰথম অৱস্থাত ইব্ৰাহিম আলাইহিছ সালাম আৰু তেওঁৰ পুত্ৰক আল্লাহৰ প্ৰতি সমৰ্পিত কৰাবৰ বাবে দোৱা কৰিছিল, বিচাৰিছিল। তাৰ পাছত যিসকল বংশধৰ আহিব, সেই বংশধৰসকলৰ পৰাও এটি বংশৰ ধাৰা সৃষ্টি কৰাৰ বিষয়ে দোৱা কৰিছিল, যাতে আল্লাহৰ প্ৰতি সমৰ্পিত হয়। আমি প্ৰত্যেকেই জানো ইব্ৰাহিম আলাইহিছ সালামো এগৰাকী আল্লাহৰ মনোনীত নবী ৰচুল আছিল। এতিয়া কথা হৈছে, ইব্ৰাহিম আলাইহিছ সালামৰ যিহেতু দোৱা আছিল, আৰু আমি এই কোৰাণ মজিদৰ পৰাই আল্লাহৰ মনোনীত নবুৱত ৰিচালতৰ ক্ষেত্ৰত যদি আমি চাওঁ, আল্লাহে ইব্ৰাহিম আলাইহিছ সালামৰ এটি বংশধাৰাৰ পৰা বহু কেইজনকে বাছি বাছি আল্লাহৰ মনোনীত কৰি আল্লাহে নবী আৰু ৰচুল হিচাপে পৃথিৱীত প্ৰতিষ্ঠিত কৰিছে। যেনেদৰে ইব্ৰাহিম আলাইহিছ সালামৰ সন্তান ইয়াকুব আলাইহিছ সালাম, ইয়াকুব আলাইহিছ সালামৰ সন্তান ইউচুফ আলাইহিছ সালাম, এনেধৰণৰ আমি যদি কোৰাণ মজিদৰ আমি তথ্য চাওঁ, তেন্তে ইব্ৰাহিম আলাইহিছ সালামৰ বংশধাৰাৰ এটি নবুৱত ৰিচালতৰ ধাৰাৰ তথ্য স্পষ্টভাৱে কোৰাণ মজিদৰ পৰা আমি বিচাৰি পাওঁ। সেয়েহে এই আয়াতত জাকাৰিয়া আলাইহিছ সালাম, তেখেতো সেই একে বংশধাৰাৰে সূত্ৰৰ ব্যক্তি আছিল। সেয়েহে জাকাৰিয়া আলাইহিছ সালামে বাৰ্ধক্য অৱস্থাত তেখেতে শংকিত হৈ আল্লাহৰ প্ৰতি দোৱা কৰি কৈছিল যে, মই প্ৰকৃততে এতিয়া শংকিত হৈছোঁ যে তুমি মোক যি নবুৱত ৰিচালতৰ দায়িত্ব দিছিলা, মোৰ পিছত তাৰ উত্তৰাধিকাৰী কোন হ'ব, সেই দিশটোক লৈ শংকিত হোৱাৰ বাবে আল্লাহৰ ওচৰত এজন উত্তৰাধিকাৰীৰ বিচাৰি প্ৰাৰ্থনা কৰিছিল। আৰু সেই উত্তৰাধিকাৰীজন ইয়াৰিছুনি, মোৰো উত্তৰাধিকাৰী হ'ব, ৱা ইয়াৰিছু মিন আলি ইয়াকুবা, আৰু ইয়াকুবৰ বংশধৰসকলৰো উত্তৰাধিকাৰী হ'ব। ৱা জাআলনাহু, আল্লাহক কৈছে, আৰু তুমি তেওঁক কৰি দিয়া ৰব্বি ৰাদিয়ান, তেখেতৰ এই দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত তেখেতক সন্তুষ্ট কৰি দিয়া তুমি, যাতে তোমাৰ এই দায়িত্ব সুচাৰুৰূপে তেখেতে পালন কৰিব পাৰে। জাকাৰিয়া আলাইহিছ সালামৰ এই প্ৰাৰ্থনাৰ প্ৰতি সঁহাৰি জনাই পৰৱৰ্তী আয়াতত আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কোৱা হৈছে, ইয়া জাকাৰিয়া, হে জাকাৰিয়া, ইন্না নুবাশ্বিৰুকা বিগুলামিন, হে জাকাৰিয়া, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে, নিশ্চয় আমি তোমাৰ প্ৰতি এটি সুসংবাদ দিছো এটি সন্তানৰ, ইসমুহু ইয়াহয়া, আৰু সেই সন্তানৰ নাম হ'ব ইয়াহয়া। লাম নাজআল লাহু, আমি এই নামটো কাকোৱেই দিয়া নাই, মিন কাবলু, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে, তেওঁৰ নাম হ'ব ইয়াহিয়া, আৰু এই নামটো আমি কাকোৱেই দিয়া নাই, মিন কাবলু শামিয়ান, এই নামটো ইয়াৰ আগতে আমি কাকোৱেই দিয়া নাই। অৰ্থাৎ ইয়াহিয়া নামৰ ব্যক্তিজন, যাক আল্লাহে মনোনীত কৰাৰ সুসংবাদ দিছে,
এই ইয়াহিয়া নামটো তেখেতৰ পৃথিৱীত প্ৰথম নাম। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই দিশটোতো আমি বুজিবলগীয়া দিশ আছে যে আল্লাহৰ মনোনীত নবী ৰচুলসকলক আল্লাহে শিশু অৱস্থাত নাম দিয়াৰ পৰা আদি কৰি প্ৰত্যেকটো বিষয় আল্লাহৰ আওতাৰ ভিতৰত ৰাখে। সেয়েহে এই আয়াতত কৈছে যে তেওঁৰ নামো উল্লেখ কৰি দিছে, তেতিয়ালৈকে সংবাদটোৱে দিছে সন্তানৰ কিন্তু জন্মই হোৱা নাই। তেওঁৰ নাম আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰাই চিলেক্ট কৰি কৈছে যে তেওঁৰ নাম হ'ব ইয়াহিয়া। লগে লগে এই কথাও কৈছে যে ইয়াৰ আগতে এই নাম আমি আন কাকোৱেই দিয়া নাই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই দিশবোৰো আমি মন কৰি যাব লাগিব। আৰু সাধাৰণভাৱে আমাৰো যিসকলৰ আমি নাম আমাৰ সন্তান সন্ততি বা আমাকো যিবোৰ নাম আমাৰ পিতা মাতাসকলে দিছিল, এনেধৰণৰ প্ৰত্যেকটো সৰু সৰু কথাও প্ৰকৃততে আল্লাহৰ আওতাৰ ভিতৰত থকা বিষয়। মানৱ জীৱনৰ কোনো এটি বিষয়ে প্ৰকৃততে আল্লাহৰ আওতাৰ বাহিৰত নহয় কেতিয়াও। এই দিশবোৰো কিন্তু আমি আয়াতৰ পৰা বুজাৰ চেষ্টা কৰিব লাগে। যি কি নহওক, এই কথাখিনি কোৱাৰ পাছত আল্লাহৰ এই কথা শুনি জাকাৰিয়া আলাইহিস সালামৰ প্ৰত্যুত্তৰ আছিল এনেধৰণৰ, কালা, তেতিয়া তেওঁ কৈছিল জাকাৰিয়া আলাইহিস সালামে, ৰাব্বি, হে মোৰ প্ৰতিপালক, আন্না ইয়াকুনু লি গুলামুন, কেনেকৈ মোৰ এটি সন্তান হ'ব। আশ্চৰ্য প্ৰকাশ কৰিছে, যিহেতু বাৰ্ধক্যতাৰ বিষয়ে ইতিমধ্যে কৈ দিলে। গতিকে এনে অৱস্থাত আল্লাহৰ তৰফৰ পৰা সুসংবাদ পোৱাৰ লগে লগে তেওঁ নিজেই আচৰিত হৈ পেলাই আল্লাহক কৈছে যে কেনেকৈ মোৰ প্ৰতি মোৰ এটি সন্তান হ'ব, যিহেতু মই নিজেও বাৰ্ধক্য আৰু মোৰ স্ত্ৰীও বন্ধ্যা। নিশ্চিতভাৱে তেখেত চিন্তাত পৰি গ'ল যে বিষয়বস্তুটো কি প্ৰকৃততে। লি গুলামুন ওয়া কানাতিল ইমৰাতি আকিবান, কেনেকৈ মোৰ এটি সন্তান হ'ব, যিহেতু ইতিমধ্যে মোৰ স্ত্ৰী বন্ধ্যা। ৱাকাদ বালাগতু, আৰু ইতিমধ্যে ময়ো আহি পৰিছোঁ মিনাল কিবাৰি, বাৰ্ধক্যৰ, ইতিয়ান, একেবাৰে শেষ সীমাত, বাৰ্ধক্যৰ একেবাৰে চূড়ান্ত সীমাত যিহেতু ময়ো আহি পৰিছোঁ, মোৰ স্ত্ৰীও যিহেতু বন্ধ্যা, গতিকে কেনেকৈ মোৰ এটি সন্তান হ'ব। এই কথা শুনাৰ পিছত আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কোৱা গৈছিল, কালা কাজালিকা, কৈছিল এনেধৰণেৰে হ'ব। কালা ৰাব্বুকা, তোমাৰ প্ৰতিপালকে কৈছিল হোৱা। এই হোৱা দি তাৰমানে বাৰ্ধক্যত এটি সন্তান হোৱা বিষয়টো ইংগিত কৰি কৈছে। হোৱা এইটো আলাইয়া, আল্লাহে কৈছে মোৰ বাবে, হাইয়িনুন, একেবাৰে এটি সহজ কাম। আল্লাহে কৈ আছে এই বাৰ্ধক্যত এটি সন্তান জন্ম দিয়াৰ বিষয়টো আল্লাহে কৈছে এইটো মোৰ বাবে একেবাৰে সহজ কাম। ৱাকাদ খালাকতুকা, যিহেতু ইতিমধ্যে মই তোমাক সৃষ্টি কৰিছোঁ, জাকাৰিয়াক কৈ আছে। মিন কাবলু, ইয়াৰ আগতে ইতিমধ্যে যিহেতু ময়েই তোমাক সৃষ্টি কৰিছোঁ। ৱালাম তাকু শাইয়ান, য'ত তোমাৰ কোনো অস্তিত্বই নাছিল, তুমি একোৱেই নাছিলা। সেই অস্তিত্বহীনৰ পৰা মই তোমাক অস্তিত্ব দিছোঁ আৰু তোমাক মই সৃষ্টি কৰিছোঁ। গতিকে তোমাক মই যিহেতু কোনো অস্তিত্ব নোহোৱাৰ পৰা মই তোমাক অস্তিত্ব দি তোমাক মই সৃষ্টি কৰিছোঁ, গতিকে তোমাৰ এই বাৰ্ধক্য অৱস্থাত মই তোমাৰ এটি সন্তান জন্ম দিয়াটো মোৰ পক্ষে কোনো ডাঙৰ কামেই নহয়, চিম্পল, আল্লাহে কৈ আছে। কালা, এই কথা শুনি জাকাৰিয়া আলাইহিস সালামে কৈছিল, ৰাব্বি, হে মোৰ প্ৰতিপালক, ইজআল লি আয়াতান। এতিয়া এই কথা বতৰাখিনি শুনাৰ পাছত জাকাৰিয়া আলাইহিস সালামে কৈছিল, হে মোৰ প্ৰতিপালক,
ইজআলি আয়াতান, মোৰ প্ৰতি তুমি নিদৰ্শন দিয়া। এতিয়া তুমি কৈছা মই কিন্তু সাধাৰণ মানুহৰ চৰিত্ৰ হিচাপে এই বিষয়টো মোৰ একেবাৰে মই মানি লোৱাত মোৰ কষ্টই হৈছে, এনেধৰণৰ এটা ভাৱ প্ৰকাশ হৈছে। গতিকে কৈছে যদি কথা তেনেই হয় তেন্তে মোৰ প্ৰতি তুমি এটি নিদৰ্শন দিয়া। অলা, তেতিয়া আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছিল আয়াতুকা, তোমাৰ নিদৰ্শন হৈছে আল্লাহ তুকাল্লিমান নাসা, যে তুমি মানুহৰ সৈতে কথা নাপাতিবা। তুকাল্লিমান নাসা সালাসা লাইলিন শাউইয়ান, 3টা ৰাতি তুমি মানুহৰ সৈতে শব্দ কৰি কথা নাপাতিবা। এতিয়া 3টা ৰাতি, যিহেতু আমাৰ ইছলামত আমাৰ যিটো চন্দ্ৰৰ সময় আমি নিৰ্ধাৰণ কৰোঁ, গতিকে ৰাতিটো সদায় আমাৰ বাবে প্ৰথম আহে। গতিকে ইয়াত যদিও কৈছে 3টা ৰাতি, ইয়াৰ অৰ্থ প্ৰকৃততে 3টা ৰাতি আৰু 3টা দিন তুমি মানুহৰ সৈতে শব্দ কৰি কথা নাপাতিবা। এই কথাখিনি শুনি ফাখাৰাজা আলা কাউমিহি, এই কথাখিনি যেতিয়া জাকাৰিয়া আলাইহিছ সালামে শুনিলে, ফাখাৰাজা, তেতিয়া তেওঁ ওলাই আহিলে, আলা কাউমিহি, তেওঁৰ জাতিৰ প্ৰতি তেওঁ ওলাই আহিলে। মিনাল মেহৰাবি, তেখেতৰ ঘৰৰ যি স্থানৰ পৰা তেখেতে আল্লাহৰ সৈতে দোৱা প্ৰাৰ্থনা কৰে, মেহৰাব, সেই স্থানৰ পৰা তেখেত ওলাই আহিলে তেখেতৰ জাতিৰ প্ৰতি। ফা আউহা ইলাইহিম, এই বিষয়ত মন কৰিব লগা আছে। যিহেতু ইতিমধ্যে আল্লাহৰ আদেশ অনুযায়ী তেওঁ মানুহৰ সৈতে কথা পাতিব নোৱাৰে এতিয়া, গতিকে এই কথাখিনি শুনি কণ্ডিশ্যন অলৰেডি ষ্টাৰ্ট হৈ গ'ল জাকাৰিয়া আলাইহিছ সালামৰ। কথাখিনি শুনি তেওঁ নিজৰ ঘৰৰ প্ৰাৰ্থনা কৰাৰ স্থানৰ পৰা তেখেতৰ জাতিৰ প্ৰতি যেতিয়া ওলাই আহিলে, ফা আউহা ইলাইহিম, এই জাতিসকলক তেওঁ তেতিয়া আকাৰ ইংগিতেৰে বুজাব ধৰিলে যে আন শাব্বিহু বুকৰাতান ৱা আশিয়াতান, জাতিৰ সন্মুখলৈ তেওঁ মেহৰাবৰ পৰা ওলাই আহি আকাৰ ইংগিতেৰে কৈছে নিজৰ জাতিক যে শাব্বিহু, আমি আগতেও কৈছোঁ শাব্বিহু অৰ্থাৎ নিত্য নৈমিত্তিকভাৱে কৰণীয় কামসমূহ যথাযথভাৱে কৰাকেই প্ৰকৃততে ইউসাব্বিহু সাব্বাহ এই শব্দই বুজায়। গতিকে জাতিক কৈছে যে তোমালোকৰ নিত্য নৈমিত্তিকভাৱে আল্লাহৰ প্ৰতি যি প্ৰাৰ্থনা, বুকৰাতান ৱা আশিয়াতান, পুৱা আৰু গধূলি নিত্য নৈমিত্তিকভাৱে তোমালোকে আল্লাহৰ সৈতে কৰিবলগীয়া প্ৰাৰ্থনা তোমালোকে কৰি যোৱা। ইয়াৰ পাছৰ আয়াতত কৈছে ইয়া ইয়াহয়া, মন কৰি যাব, এই কথাখিনি কোৱালৈকে অৰ্থাৎ 11 নং আয়াতলৈকে আল্লাহে উল্লেখ কৰা জাকাৰিয়াৰ প্ৰসংগ সমাপ্তি ঘটিছে। পৰৱৰ্তী 12 নং আয়াতত কৈছে ইয়া ইয়াহয়া, আল্লাহৰ সম্বোধন এড্ৰেছ ইয়াহিয়াৰ প্ৰতি, অৰ্থাৎ ইতিমধ্যে ইয়াহিয়াই জন্ম লাভ কৰিলে, পৃথিৱীত ভূমিষ্ঠ হ'ল, সেয়েহে আল্লাহে এড্ৰেছ কৰি কৈছে ইয়া ইয়াহিয়া, হে ইয়াহিয়া, খুজিল কিতাবু বিকুৱাতিন, তুমি ধৰা, খুজিল আল কিতাবে বিকুৱাতিন, তোমাৰ সৰ্বশক্তিৰে এই তুমি কিতাপক ধৰা। এই সৰ্বশক্তিৰে কিতাপক ধৰা অৰ্থ এইটো নহয় যে কিতাপখনক একেবাৰে চেপি হেঁচি ধৰিব কৈছে, নহয়। কিতাপত যিসমূহ কথা কৈছে সেই কথাসমূহক একেবাৰে খামুচি ধৰিবলৈ কৈছে সৰ্বশক্তিৰে। ইয়াহিয়াক আল্লাহে কৈছে ইয়া ইয়াহিয়া খুজিল কিতাবা বিকুৱাতিন,
তুমি এই কিতাপৰ কথা বতৰাসমূহ একেবাৰে দৃঢ়তাৰে তুমি ধৰা। ওয়া আতাইনাহুল হুকমা শাবিয়ান, ওয়া আতাইনাহু, আল্লাহে কৈছে আৰু আমি তেওঁক দিছিলোঁ আল হুকমা, যিহেতু কিতাপ গতিকে হুকমা, এই কিতাপৰ হিকমাত, কিতাপৰ বুজ। আল্লাহে কৈছে আৰু আমি তেওঁক দিছিলোঁ এই কিতাপৰ সৈতে কিতাপৰ বুজ শাবিয়ান, একেবাৰে শৈশৱ কালতেই তেওঁ কিতাপ বুজি পোৱাকে এই বুজ আল্লাহৰ তৰফৰ পৰা দিয়া গৈছে। গতিকে ইয়াক সম্বোধন কৰি কৈছে যে তুমি এই কিতাপৰ কথা বতৰাসমূহ তুমি খামুচি ধৰা শৈশৱতে। কিন্তু ওয়া হানানান মিন লাদুন্না, আৰু ইয়াৰ চৰিত্ৰ সন্দৰ্ভত, তেখেতৰ শৈশৱ কালৰ চৰিত্ৰ সন্দৰ্ভত কৈছে ওয়া হানানান, আৰু তেখেতৰ ব্যৱহাৰ একেবাৰে মানুহৰ প্ৰতি মৰমীয়াল এক চৰিত্ৰ। মিন লাদুন্না, আল্লাহে কৈছে প্ৰত্যক্ষভাৱে আমাৰ ফালৰ পৰা তেখেতৰ চৰিত্ৰ মানুহৰ প্ৰতি একেবাৰে মৰমীয়াল কৰি দিছিলোঁ। ওয়া জাকাওতান, আৰু একেবাৰে বিশুদ্ধ কৰি দিছিলোঁ তেখেতৰ চাৰিত্ৰিক দিশটো। ওয়া কানা তাকিয়ান, আৰু তেখেত মুত্তাকি আছিল, আল্লাহৰ ৰোষক ভয় কৰিছিল শৈশৱৰ অৱস্থাৰ পৰাই। চাৰিত্ৰিক এই দিশসমূহ আল্লাহে প্ৰকৃততে দি দিছিল। তাৰপিছত কৈছে ওয়া বাৰ্ৰাম বিৱালিদাইহি, আৰু তেখেতৰ পিতা মাতাৰ প্ৰতি এই ইয়াহিয়া আছিল যথেষ্ট কৰ্মপৰায়ণ। পিতা মাতাৰ প্ৰতি কৰিব লগা দায়িত্ব তেখেতে খুব নিষ্ঠাৰে কৰিছিল। ৱালাম ইয়াকুন, আৰু তেওঁ নাছিল জাব্বাৰান, তেখেত কোনো অত্যাচাৰী চৰিত্ৰৰ নাছিল। আছিয়ান, আৰু তেওঁ অবাধ্যও নাছিল। তাৰ পাছৰ আয়াতত কৈছে ওয়া সালামুন আলাইহি, আৰু তেখেতৰ প্ৰতি শান্তি। ইয়াউমা উলিদা, তেখেতৰ জন্মৰ দিনতেই তেখেতৰ প্ৰতি আল্লাহৰ শান্তি দি দিয়া গৈছে। ওয়া ইয়াউমা ইয়ামুতু, আৰু তেখেতৰ মৃত্যুলৈকে তেখেতৰ এই শান্তি, মৃত্যুৰ সময়তো তেখেতৰ প্ৰতি আল্লাহে কৰা এই শান্তি থাকিব। ওয়া ইয়াউমা ইউবআছু হাইয়ান, মৃত্যুৰ পাছত আল্লাহে যেতিয়া পুনৰ তেখেতক প্ৰকাশ কৰিব বা পুনৰ জীৱিত কৰি উত্থান কৰিব, তেতিয়াও আল্লাহৰ এই কৰোণা বা এই শান্তি তেখেতৰ ওপৰত অব্যাহত থাকিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।